ঘটনা আৰু যিখিনি কথা শুনিছোঁ মইতো আপোনালোকৰ মাধ্যমেৰে গোটেই কথাখিনি শুনা পাইছোঁ তাতে বিভিন্ন বিভ্ৰান্তিকৰ কথা আহি আছে আৰু সেই গতিকে এনেকুৱা ধৰণৰ উত্তেজনামূলক মতামত কোনেও দিব নালাগে কিন্তু ঘটনাটো হ'ল তাত কোৱা হৈছে যে এসপ্তাহ পূৰ্বেই পাকিস্তানৰ জেনেৰেলজনে বিভিন্ন ধৰণৰ প্ৰশ্নামূলক মন্তব্য দিছিল আৰু যিটো অঞ্চলত হৈছে তাৰ পৰা সীমান্তলৈ মাত্ৰ 7-10 কিলোমিটাৰ আৰু নিৰাপত্তাৰক্ষীৰ একেবাৰে অভাৱ বুলি তাৰ পৰা ঘূৰি অহা মানুহবিলাকৰ পোষ্টত দেখা গৈছে সেই গতিকে এতিয়া মই যদি কাৰোবাক সমালোচনা কৰোঁ এতিয়া ক'ব আপুনি কংগ্ৰেছ কাৰণে সমালোচনা কিন্তু যিটো সত্যটো আমি সকলোৱে স্বীকাৰ কৰিব লাগে যে এনেকুৱা ধৰণৰ সতৰ্কতামূলক যিখিনি পদক্ষেপ ল'ব লগা আছিলে সেইখিনি নোলোৱাৰ কাৰণে প্ৰাণহানি হ'ল নেকি সেই কথাটো এটা গুৰুত্বপূৰ্ণ কথা আৰু দ্বিতীয়তে সঁচা কথা ক'বলৈ গ'লে আমাক যেতিয়া বিমুদ্ৰাকৰণ কৰা হৈছিল সেই সময়তে কৈছিল যে বিমুদ্ৰাকৰণৰ এটা লাভ হ'ব যে সন্ত্ৰাসবাদ নিৰ্মূল হ'ব সেয়া এতিয়াও নহ'ল ঠিক তেনেকৈ মানে কোৱা হৈছিল যে আমি এটা খুব কটকটীয়া নিৰাপত্তা ব্যৱস্থা হ'ব যদিহে আৰ্টিকল 370 যি যাৰ যোগেদি কাশ্মীৰৰ বাবে বিশেষ সংবিধান কাশ্মীৰক বিশেষ অধিকাৰ দিয়া হৈছিল এইখিনি নাইকিয়া কৰা হ'ব আৰু তাৰপিছতো এই ঘটনা হ'ল এই ঘটনাত ভাৰতীয় সেনাবাহিনীৰ ভাৰতীয় মানে বায়ুবাহিনী নৌবাহিনীৰ বিষয়াৰো মৃত্যু হ'ল সাধাৰণ নিৰীহ ব্যক্তিসকলৰ মৃত্যু হ'ল এয়া দুৰ্ভাগ্যজনক আৰু প্ৰকৃত দোষীয়ে শাস্তি পাব লাগে ভৱিষ্যতে এনেকুৱা ঘটনা নহ'বলৈ চৰকাৰে যি পদক্ষেপ ল'ব লাগে যোৱাকালি এজন মিলিটাৰী ৰিটায়াৰ্ড জেনেৰেলৰ এটা মই টক শ্ব'ত কথা শুনি আছিলোঁ তেখেতে কৈছে ভাৰতীয় সেনাবাহিনীৰ আমি সৈন্যবল হ্ৰাস কৰি আছোঁ ক'ভিডৰ সময়ৰ পৰা 1,80,000 আৰু তাতে নিৰাপত্তাৰ দায়িত্বত যদি এটা ছেক্টৰত ৰাষ্ট্ৰীয় ৰাইফলছৰ এটা অঞ্চল আছিল তেওঁলোকক আৰু মানে তেওঁলোকক বেছি ডিউটিত খটুৱা হৈছে যাৰ ফলত তেওঁলোকৰো পাৰদৰ্শিতা কম হ'ব পাৰে এই কথাবিলাক গৃহমন্ত্ৰী প্ৰধানমন্ত্ৰীয়ে ৰিভিউ কৰা উচিত আমি পাকিস্তানৰ ভিছা কৰ্তন পাকিস্তানীবিলাক ঘূৰি যাওক এইবিলাক ক'লে নহ'ব তেওঁলোকতো লিগেলি আহিছে কিন্তু ইলিগেলি অহাখিনি কেনেকৈ বন্ধ কৰা যায় আমাৰ অসমৰে এতিয়া প্ৰথম প্ৰতিশ্ৰুতি আছিল যে যি ধুবুৰীৰ উন্মুক্ত সীমান্ত অথবা কৰিমগঞ্জৰ সীমান্ত বন্ধ কৰিম বুলি বিজেপি চৰকাৰৰ প্ৰতিশ্ৰুতি আছিল এতিয়া মই যদি এই কথাটো আকৌ মোক ক'ব যে নিৰ্বাচনৰ সময়ত এইবিলাক ৰাজনীতি কৰিছে কিন্তু সঁচা কথাটো নক'লেও নহয় এতিয়া ক'লেও বিপদ নক'লেও নহয় কিন্তু সঁচাটোৱে কৈছোঁ মুখ্যমন্ত্ৰীয়ে এগৰাকী সাংসদৰ পাকিস্তানী লিংক থকাৰ কথা ইতিমধ্যে কৈছে মই ভাবোঁ মোতকৈ বেছিকৈ আমাৰ সাংসদ গৌৰৱ গগৈয়ে কথাখিনি স্পষ্ট কৰিব পাৰিব কিন্তু মোৰ দুটা কথা মোৰ দৃঢ় বিশ্বাস যে তেওঁ অবৈধভাৱে যোৱা নাই প্ৰথম কথা তেওঁ নিশ্চিতভাৱে পাছপৰ্ট লৈ গৈছে কাৰণ এটা দায়বদ্ধ নাগৰিক তেখেত দ্বিতীয় কথাটো হ'ল যিটো কৈ আছে বিভিন্ন তথ্য উন্মোচন হ'ব এনেকৈ ছেপ্টেম্বৰ মাহলৈকে ৰৈ থকাৰ কোনো কথাই নাই মুখ্যমন্ত্ৰীয়ে কিবা তথ্য আছে যদি তাৎক্ষণিকভাৱে দিব লাগে আৰু আইনী ব্যৱস্থা ল'ব লাগে কাৰণটো এইকাৰণেই কৈছোঁ যে দিল্লীত পাকিস্তান হাই কমিশ্যনটোৱে আটাইতকৈ গুৰুত্বপূৰ্ণ চেঞ্জিটিভ তাৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয় আমাৰ ইণ্টেলিজেঞ্চ ব্ৰাঞ্চ আৰু দিল্লী পুলিচ সকলোৰে চোৰাংচোৱা তাৰ ওচৰে পাজৰে কিজানি মালি হিচাপে কিজানি চাফাইলা হিচাপে এনেকুৱা ধৰণৰ ভেকশ্যন ধৰি তাত ৰৈ থাকে আৰু কি গতিবিধি চাই থাকে আৰু সেই গতিকে গৌৰৱ গগৈ তালৈ কিছুমান ষ্টুডেণ্টক লৈ যোৱাৰ পৰাই গোটেই বিতৰ্কখিনি আৰম্ভ কৰিছে সেই গতিকে এইবিলাক যদি কিবা এনেকুৱা ধৰণৰ মানে ভাৰত বিৰোধী কাম হৈছিল ইমান দিনেনো কিয় ৰৈ থাকিব মই কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ বা ভাৰত চৰকাৰৰ বিফলতা উন্মোচন কৰিবলৈ গৈছে নেকি মুখ্যমন্ত্ৰীয়ে মোৰ সেইটোৱেই প্ৰশ্ন AIDFৰ বিধায়ক মনিৰুল ইছলাম তেখেতে কিছু মন্তব্য দিছে যে পুলৱামাৰ যি কাণ্ড হৈছিলে আৰু বৰ্তমানৰ পেহেলগামৰ যি কাণ্ড ইয়াত ৰাজনীতিকৰণ কৰিব পৰাৰ কথা তেওঁ কৈছে মই তেওঁৰ মন্তব্য পঢ়াও নাই শুনাও নাই কিন্তু পুলৱামাটোত সন্দেহজনক আছিল যদি পুলৱামাৰ লগত কিয় তুলনা কৰিছে সেইটো নাজানো পুলৱামাৰ যি RDX লৈ ফুৰিছিল এজন মানে পুলিচৰ লগত যুক্ত থকা বা এজন পুলিচৰ DSP শিখ সম্প্ৰদায়ৰ
তেওঁৰ কথা ওলাইছিলে আৰু যেতিয়া মুভমেণ্ট হয় মুভমেণ্টৰ সময়ত আগৰ জেনেৰেল আছিলে তাত গভৰ্ণৰ আছিলে মালিকে কৈছে যে তেওঁ বিচাৰিছিলে এয়াৰ মুভমেণ্ট হেলিকপ্টাৰেদি বা স্পেচিয়েল ক্ৰাফ্টত নিবলৈ কিন্তু চৰকাৰে বাধা দিছিলে আৰু সেইখিনি সময়ত নিৰ্বাচন আহিছিলে এনেকুৱা ধৰণৰ বিভিন্ন বিতৰ্ক আহিছিলে তাৰপিছত যেতিয়া আমাৰ এটা বিমানবন্দৰত পুটকৰ পাঠানকোটত যেতিয়া বোমা বিস্ফোৰণ হৈছিলে তেতিয়া আকৌ ISIক মাতি আনি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই পৰীক্ষা কৰিবলৈ দিছিল আমাৰ নিজৰ যেতিয়া NIA আছে বা আমি ইণ্টেলিজেঞ্চ শ্বেয়াৰিং কৰোঁ কিছুমান দেশে কাউণ্টাৰ টেৰৰিজিমৰ কাৰণে আমেৰিকা তেওঁলোকৰ ইমান ডাঙৰ ভাল FBI জাতীয় আছে সেইবিলাকক নামাতি পাকিস্তানীকেইটাক কিয় মাতিছিলে সেইটো মই নাজানো সেই গতিকে তেওঁ যদি এতিয়া কিবা মন্তব্য দিছে মই এই মন্তব্য দেখা নাই সেই গতিকে মই বিশেষ মন্তব্য নিদিওঁ মাজুলীত পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰ চলাব মই সমষ্টিৰ পৰা তেনেকৈ ওলাবলৈ সুযোগ পোৱা নাছিলোঁ মাজুলীৰ মোৰ আগতেও আহি থাকোঁ কাৰণে আমাৰ যুৱ কংগ্ৰেছৰ আৰু অন্যান্য নেতা কিছুমানে মানে কৰ্মী আৰু নেতা বুলি মই নকওঁ তেওঁলোকে ইয়াত ছিট পাইছে সেইকাৰণে তেওঁলোকক অলপমান মনোবল দি যোগাবলৈ আহিলোঁ আৰু আপোনালোকৰ যোগেদিয়ে গম পাই থাকোঁ মাজুলীৰ হস্পিটেলৰ কথা এতিয়া আহি থাকোঁতে দেখিছোঁ ৰাস্তাটো কেনেকৈ খান্দি গৈছে ৰাতি দুৰ্ঘটনা হ'ব এইবিলাক মেইনটেনেঞ্চ কৰাই নাই ইয়াৰ হস্পিটেলৰ অৱস্থা বেয়া ইয়াত ৱাইফাই দিয়াৰ কথা আছিলে আমি ডিব্ৰুগড়ত মই বেয়া পোৱা নাই ডিব্ৰুগড়ত ৰাজধানী দি দিছে ইয়াততো মিনি ছেক্ৰেটেৰীখন দিছিলে আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই আৰু কিজানি তৰামণ্ডলো দিছিল নেকি প্লেনেৰিয়াম এটা দিছিল কিজানি নহয় জানো এইবিলাকতো আজি ইমান বছৰ হৈ গ'ল মুখ্যমন্ত্ৰী ইমান পইচা আছে য'তে ত'তে বিলাই থাকে এতিয়াও কৈছে মই আজিও কৈছে মই চব দি দিম কিন্তু এইকেইটা কাম কিয় দিয়া নাই মাজুলীবাসীক তেখেতে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ লগত তেওঁৰ কিবা জেদাজেদি আছে নেকি তাৰ কাৰণে মাজুলীবাসীক বলিৰ পথা বনাব বিচাৰিছে নেকি এই কথাবিলাক মই জানিবলৈ আহিছোঁ আৰু আমাৰ যদি পঞ্চায়ত হয় তেতিয়াহ'লে নিশ্চিতভাৱে এই তৃণমূল পৰ্যায়ৰ জনপ্ৰতিনিধিসকলৰ যোগেদি মাজুলীৰ সমস্যা সমাধানৰ বাবে আমি চৰকাৰক যুঁজ দিম এই কথাটোকে মই ৰাইজক ক'বলৈ আহিছোঁ ফলাফল কেনেধৰণৰ ফলাফলটো ৰাইজৰ ওপৰত নিৰ্ভৰ কৰে যদিহে তেওঁলোকে যোৱাবাৰৰ কথা মোক কৈ আছে বোলে বেলট বক্সবিলাক মই এতিয়া বিশ্বাস কৰক মই এই ৰতনপুৰ গায়ন নামৰ গাঁওখনত মই অকণমান মানে মোৰ যোগাযোগখিনি কম হৈ যোৱাৰ কাৰণে ৰৈছিলোঁ তাতে আলফা স্বাধীনত যোগদান কৰা মৃদুল হাজৰিকাৰ ঘৰৰ মুখতে ৰৈছিলোঁ তেখেতৰ ঘৰত মোক ককায়েকে মাতি আনি তেখেতৰ পেহীয়েকে মাতি আনি চাহ তাহ খোৱালে তেতিয়া তেওঁলোকৰ ওচৰ পাজৰে থকা মানুহখিনিয়ে কৈছে যোৱাবাৰতো ইয়াতে বোলে বেলট বাকচ কাঢ়ি লৈছিলে বোলে যদি তেনেকুৱা নকৰে গুণ্ডামি নকৰে ভাল হ'ব